Hello everyone, স্ক্ৰিনত দেখা পোৱা এই নোটিছখন আপোনালোকে স্ক্ৰিনত দেখা পোৱা নোটিছখন আহিছে ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন 6 মাইল খানাপাৰা পৰা আৰু এই নোটিছখন ওলাইছিল 18 আগষ্ট 2025 চনত এই নোটিছখনৰ মতে 2024 চনৰ ডিসেম্বৰৰ 26 তাৰিখে এটা নোটিছ ওলাইছিল গ্ৰেড 3 নন টেকনিক্যাল হেলথৰ কিছুমান নন টেকনিক্যাল পোষ্টৰ কাৰণে নোটিছ ওলাইছিল আৰু সেইমতে 30 তাৰিখে মাৰ্চৰ 30 তাৰিখে এক্সাম হৈ গৈছে আৰু সেই এক্সামত যিসকল লোক আদিবাসী আছিল টি ট্ৰাইব নতুবা আদিবাসী কমিউনিটিৰ লোক আছে তেওঁলোকে এই লিংকটোত গৈ www.dme.assam.gov.in এই লিংকটোত গৈ নিজৰ একাউণ্টছটোত গৈ নিজৰ ক্লেইম কৰিব পাৰে ক্লেইম ফৰ ৰিজাৰ্ভেশ্যন কৰিব পাৰে মানে চৰকাৰে এটা সুবিধা কৰি দিছে যে ক্লেইম ফৰ ৰিজাৰ্ভেশ্যন আণ্ডাৰ টি ট্ৰাইব এণ্ড আদিবাসী ৱেলফেয়াৰ আদিবাসী কমিউনিটি সো 19 তাৰিখৰ পৰা আৰম্ভ কৰি 25 তাৰিখলৈকে খোলা থাকিব এই লিংকটোৰ কাম গতিকে যদি আপুনি টি ট্ৰাইব অথবা আদিবাসী কমিউনিটিৰ লোক তেনেহ'লে আপোনালোকে পলম নকৰাকৈ আজি গৈ এই লিংকটোত ক্লেইম ফৰ ৰিজাৰ্ভেশ্যন কৰিব পাৰে আৰু সময়সীমা হ'ল 19 আগষ্টৰ পৰা 25 আগষ্টলৈকেহে আছে সময়সীমা তাৰপিছত কৰিলে আপোনালোকে নাপাব Thank you everyone.